ছানডে সেইকাৰণে লগতে অকণমান বহিছোঁ আৰু মাতিছে কাৰণে চাবলৈ গ'লে মই বেছি ব্যস্ত হয় এনেই দেখাম আৰু কি আছে ছানডে স্পেচিয়েল খানা দেখুৱাই দিছোঁ আজি বহুত দিনৰ মূৰত বিন গাজৰ আলু ভাজি মাছ মই ফ্ৰাই খাওঁ দেই এইফালে পেটু ভাজি এইফালে ফুলকবি ওলকবি মাছ দি দিছে এইফালে আমাৰ ছোৱালী এয়া আজি আমি বহুত দিনৰ মূৰত লগত এনেকৈ খাইছোঁ দেই আৰু যিমানে যি নহওক মানুহজনৰ লগত ভাতকেইটা খালেহে খোৱাগতে লাগে নহ'লে কিন্তু ভাতকেইটা খোৱাগতে নালাগে খাইছোঁ নে নাখাইছোঁ মানে গমেই নাপাওঁ কিন্তু এইবোৰে ন সঁচাকৈ এইটো সঁচা কথা লগত খাই থাকিলে অকলে খাব নোৱাৰি মানে অকলে খাই থাকিলে বেলেগ কথা এয়া উঠা নমা কৰি থওঁতেই যায় আৰু সেইবোৰ আজি মুঠতে গাড়ী ধুবই আৰু কালি আইতাকে কৈ থৈছে এলিভেটৰত তুমি যাবা দিয়া মৰ্ণিং সকলোকে মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোলৈ স্বাগতম যোন ইউটিউবত আছে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই সোণালী ব্লগ বুলি আছে আৰু পুৱাই আহি গ'লোঁ মই সোণালী বৰুৱা এইফালে আৰিয়া নেওগ কালি দিনতে হিষ্টনিষ্ট কৰি থৈছে আজি গাড়ী ধুবই বোলে কালি গা ধোৱাৰ পিছত গাড়ী ধুবলৈ নিদিলোঁ যে বেয়া পাইছে সেইকাৰণে আজি কালিয়ে কণ্টেক্ট কৰি থৈ দিছে আজি গাড়ী ধুবই বোলে উঠিছে আৰু দিনটোলৈ ষ্টাৰ্ট কি কৰিব পাৰে ন ছানডে বোলো অকণমান চাফাই কামতে লাগোঁ আহি গ'লোঁ ড্ৰয়িং ৰুমটোলৈ ধূলি মুলিবোৰ অকণমান চাফা কৰোঁ বস্তু এটা দেখাওঁ চাওক মায়ে ইয়াত পদুমৰ গুটি দিছে দেখিছেনে এইবোৰ পুলি ওলাইছে দেখিছা মা আইতাই কি কৰিছে ভাল লাগিছে ন গ্ৰীণ কালাৰহে আনিবা নি অকল গ্ৰীণ কালাৰহে চিনি পায় আৰু গ্ৰীণ কালাৰ আনি দিবা আনি দিবা দৌ আনি দিবা দৌ মা চাফা কৰোঁ গোটেইগাল থাকোঁতে আমি কি কৰিছিলোঁ কি নাই কৰা সেইখিনিতো নাজানো মাহঁতে ক'লেও আমি বিশ্বাস কৰিবলৈ অকণমান টান পাওঁ সেইটো কাৰণে ভগৱানে এটা আমাক ধুনীয়া সুযোগ দিছে আমি এটা ল'ৰা ছোৱালী জন্ম দিব পৰা আৰু সেই ল'ৰা ছোৱালীটোৰ মাজতে আমি সৰুতে কিখিনিনো উৎপাত কৰিছিলোঁ দেখা পাওঁনে আমি কাম কৰা মানুহবোৰতো কামেই কৰে বাৰু দেই কাম নকৰা মানুহবোৰ আমি আজিকালি ইমান ব্যস্ত দেখাওঁ কিয় জানেনে মোবাইলটো লৈ মোবাইলটো চাব লাগে ল'ৰা ছোৱালীয়ে যি কৰে কৰি থাকক পাৰিলে ল'ৰা ছোৱালীকো এটা মোবাইল দি পিনে আমি আমাৰ মুঠতে শান্তিৰে মোবাইলটো চাব লাগে কিন্তু সেইটো কথা নহয় যিমান পাৰে ল'ৰা ছোৱালীৰ লগত সময় কটাব লাগে সৰুতেই কাৰণ কেলৈ ডাঙৰ হোৱাৰ লগে লগে তাহাঁতিও ব্যস্ত হৈ যাব তাহাঁতি যেতিয়া ডাঙৰ হ'ব নহয় তেতিয়া আমি তাহাঁতৰ পৰা সময় বিচাৰিম সৰু থাকোঁতে আমি সময় তাহাঁতক দিব পৰা নাছিলোঁ কিন্তু যেতিয়া আমি বুঢ়া বয়স হ'ম আমাৰ বুঢ়া বয়স হ'ব তেতিয়া আমি ল'ৰা ছোৱালীৰ ওচৰত সময় বিচাৰিম তেতিয়া আমি কান্দিম আমাৰ ল'ৰা ছোৱালী একদম ব্যস্ত আমাক সময়ে নিদিয়ে কিন্তু সৰুতে যে আমি টাইম দিয়া নাছিলোঁ সেই কথাটো কিন্তু আমি পাহৰি যাওঁ সেইকাৰণে মই প্ৰত্যেকগৰাকী মাক দেউতাকক কওঁ নিজৰ ল'ৰা ছোৱালীৰ লগত সময় কটাওক এই সৰু কালৰ টাইমটোহে পাব কটাবলৈ তাৰপিছত পঢ়াৰ লাইফ ষ্টাৰ্ট হৈ গ'লে আৰু নাপায় আৰু পঢ়ি শুনি আজিকালি চাকৰি এটা ল'বই লাগে চাকৰিনো ঘৰতে বহি কৰিবনে বেলেগত গৈ কৰিব ঠিকটো নাই হয়নে বহুতেতো নিজৰ ল'ৰা ছোৱালীক কাম কৰা মানুহৰ হাতত ডাঙৰ দীঘল হ'বলৈ দিয়ে অকণমানো সময় নাই চাবলৈ ব্যস্ত মুঠতে ব্যস্ত ইমানো আমি ব্যস্ত নহয় ইমানেই যদি ব্যস্ত হওঁ তেনেহ'লে ল'ৰা ছোৱালী এটা জন্ম দিয়া কোনো দৰকাৰেই নাই ন আগতেতো তেনেকেই মানুহে হয় ফেমিলিবোৰ ডাঙৰ আছিলে কিন্তু তথাপিও একো নাই এতিয়া বেজি ল'বলৈহে যায় এতিয়া বেজি ল'বলৈ যায় একো নাই মা দেহগুৰিলৈ যায় তাত নামঘৰ লোৱালৈ মাতিছে আমি যাব নোৱাৰোঁ বাৰু আইতাকৰ লগত যাব লাগে ছানডে স্পেচিয়েল আজি আমাৰ আখৈ মুড়ি গুড় গাখীৰ ক্ৰীম এইফালে ক্ৰীম ব্ৰেকফাষ্টটো কৰি তামোলখন পগলি আহিছোঁ
এতিয়া লাগি যাওঁ ছোৱালী মামনি আৰু ৰিংকুৰ লগত বহি মুড়ি খাই আছে খাওক তাহাঁতৰ লগত বহি পিনে খালে মানে অকণমান খাই মানে ফূৰ্তি পায় মানে সেইটো তাই ফূৰ্তিবোৰনো কেলৈ আঁতৰাই দিওঁ ন এতিয়াহে এই সময়কণে কৰিব তাৰপিছত ব্যস্ত হোৱাৰ লগে লগে ক'তনো কৰিব কেতিয়াবা মানে আৰিয়াই ৰিংকুক অকণমান ল কৈ থাকে ৰিংকুৱে নলয় যে মই তেতিয়া ৰিংকুক কওঁ ৰিংকু চা আৰিয়া ডাঙৰ হৈ যোৱাৰ পিছত তোক আৰু নকয় কোচত ল বুলি তোৰ তেতিয়া বেয়া লাগিব সেইকাৰণে এতিয়াই যিমান পাৰ কোচত লৈ ল'বি সৰু হৈ নাযায় নহয় দিনক দিনে তাই ডাঙৰহে হৈ যাব আৰু ডাঙৰ হ'লে জানো ক'ব ৰিংকু কোচত ল বুলি নকয় সেইকাৰণে লৈ ল'বি অকণমান আৰু ভাল পায় কাৰণেহে কয় ৰিংকুক বহুত ভাল পায় তাই ৰিংকুক যিমান গালি পাৰে সিমান মৰমো কৰে মানে ৰিংকুৰ ওপৰত অধিকাৰ মানে তাইহে আছে বেলেগে কিবা ক'লে বহুত বেয়া পায় আৰু বহুত মৰম কৰে ৰিংকুও কৰে নকৰা নহয় ৰিংকু মৰম কৰে দেই ৰুমটো ঠিক কৰি দিলোঁ মই নহ'লে মানুহজন এক খোজো কাঢ়িব নোৱাৰে এতিয়া চিঞৰিছে যাওঁ মোৰ দিন সদায় আছে মই নহ'লে নচলেই এনেই আৰু অকণমান তাও খালোঁ আৰু কথামতে কাম গাড়ী ধুবলৈ দিম বুলি কৈছিলে নহয় আজি ধুই শান্তি পাইছে হা হয় নেকি অঁ ধোৱা কৰিবলৈ দিলোঁ যে এতিয়া গা চা ধুই দেখিছেনে টিভি চাওঁ বুলি কৈছে টিভিটো লগাই দিছোঁ মনে মনে বহি আছে যদি সেইটোকে কৰিবলৈ নিদিলোহেঁতেন ঘৰ মানে তল ওপৰ কৰি দিলেহেঁতেন আমি মাকবোৰো মানে বৰ বেলেগ ধৰণৰ ন ল'ৰা ছোৱালীয়ে ভাল পোৱা কামবোৰ কৰিবলৈ নিদিওঁ মানে কি কাম বঢ়াব বুলি অকণ বহাওকচোন এতিয়াই বহাব ডাঙৰ হ'লে জানো এইবোৰ কৰিব ক'ৰবাৰ ৰুমত গৈ সোমাই থাকিব ন মানুহ আহিলে মাতিবনে নামাতে কিন্তু মই এই স্বভাৱটো বেয়া পাওঁ দেই ল'ৰা ছোৱালীয়ে মানুহ আহিলে যে নামাতে মাতিব শিকাব লাগে এতিয়া আমাৰো সৰুৰে পৰা কিন্তু দেই কোনোবা অহাৰ লগে লগে মায়ে মাতিবলৈ ক'বই তাৰপিছত দাদাও কিন্তু দাদাৰ লগলৈ অহাৰ লগে লগে এবাৰ মাত খাৰ দিবই ক'ব মানে আমাৰ আৰিয়াই মান মাতিব তাই যাতে চবকে মৰম কৰে তাইকো যেন চবেই মৰম কৰে মই সেইটোৱে বিচাৰোঁ আৰু অকণমানি সুখবোৰৰ পৰা আমিনো কিয় বঞ্চিত কৰোঁ ন আমি আমাৰ সুখ ভাল পোৱা কামবোৰ কৰোঁনে তাহাঁতকনো কিয় ভাল পোৱা কামবোৰ নকৰোঁ কৰিব নিদিওঁ দুখ পাওক অকণমান দুখ পাবলৈও দিব লাগে দুখো পাওক সুখো পাওক নলগাওঁ নখ নমায় সেয়া নখ লগাই থাকে দিছেনে আকৌ তেজ শুকাবলৈ নিদিয়ে মানে নকৰিবা আগত থেংক ইউ মা অঁ ৱেলকাম মা অঁ মোৰ কলিতা মোৰ জিঅ হয় অ' মোৰ গোটেই সুখবোৰ মোৰ ছোৱালীজনীৰ লগতে আছে অঁ মোৰ দেহা ছানডে স্পেচিয়েল আমাৰ কিনো বনাইছে বলক ৰিংকুৰ ওচৰলৈ লৈ যাওঁ ৰিংকুৱে মাছ ফ্ৰাই কৰি আছে এইটো কি মাছ ৰিংকু বোলে মাছৰ পেটু বনাব আৰু কি বনাবি বেঙেনা মাছৰ পেটু আৰু ওলকবি মাছৰ জোল আৰু বিন ফ্ৰেঞ্চবিন গাজৰহে ভাজিহে সেয়া বনাব ৰাইজ লাগি আছে কামত মই আৰু ছোৱালীৰ লগত বহি আছোঁ ছোৱালীক এৰিব নোৱাৰি নহয় ভয় লাগে মানে তীখৰ যে বেয়া তীখৰ বোলো খেজুৰটো খাবলৈ দিলোঁ খেজুৰ নাখায় বোলে খিচমিচে খায় সেয়া খিচমিচ খাই বহি আছে যিমান পাৰোঁ নিজৰ ল'ৰা ছোৱালীবোৰক ফল মূল খাবলৈ দিব আমাৰ এৰিয়া মাজে মাজে খায় কিন্তু ইমানো নাখায় মোৰো ব্ৰেইনটো কৰি লওঁ মই পঢ়াব লাগিব নহয় আকৌ আমি যে আমাৰ আৰিয়াক কাম কৰা মানুহৰ লগত নাৰাখি আমি নিজে ডাঙৰ দীঘল কৰিছোঁ সেইটো কাৰণে আমি সুখী হয় কেতিয়াবা খং এটা উঠে এতিয়া সৰুৰ পৰা বৰ্তমানলৈকে কি কৰিছে আমি চব জানো আমি সেইটো এনজয় কৰিছোঁ গোটেই ঘৰৰ মানুহকেইটাই যদি ধৰক এতিয়া আমি নিজে নাচালোহেঁতেন আনৰ হাতত দিলোহেঁতেন তাই এইটো টাইমত কি কৰিছিলে বাৰু এতিয়া আমি কিছুমান কথা পাহৰিয়ে গৈছোঁ হয়নে সেইকাৰণে নিজৰ ল'ৰা ছোৱালীক যিমান পাৰে নিজৰ ঘৰৰ মানুহকেইটা বিশেষকৈ মাক দেউতাকে সময় দিব লাগে যিমান পাৰে এইবোৰ সুখৰ দিন ঘূৰি নাহে আৰু মোক মৰমতে মাম্মা বুলি মাতে মাম্মা অঁ
যেতিয়া বস্তুবোৰ এনেকৈ বিশৃংখলকৈ উলিয়াই লৈছে তাতো আমি কেতিয়াবা খং উঠে ন কিয় যে বস্তুবোৰ এনেকৈ কৰে বুলি এইটো চি মা চি চি নহয় এইটো অ' ডাঙৰ হ'লে জানো এনেকৈ বিশৃংখলকৈ উলিয়াই ল'ব চিজিলকৈতো উলিয়াই ল'ব ন আমি দকৈ ভাবিলে নহয় প্ৰতিটো কথাৰে উত্তৰ পাই যাওঁ কিন্তু আমি দকৈ নাভাবোঁ মুঠতে আমি শ্বৰ্টকাট কেতিয়াবা এনেকুৱা হয় অকণমান টাইম যদি ছোৱালীজনী কোনোবাই চাই দিলেহেঁতেন কিয় চাব লাগে বাৰু মানে নিজৰো কামবোৰ কৰিব লাগিব ছোৱালীজনীও কামবোৰ কৰিব লাগিব নিমিলিলে খং উঠি যায় কেতিয়াবা নিজৰ কামবোৰ বাদ পেলাইও ছোৱালীজনীৰ কাৰণে কৰিব লাগিব ন কৰাটোৱে ভাল গম পাইছেনে যেতিয়া নিজে কৰিব পৰা হৈ যাব জনা বুজা হৈ যাব তেতিয়া জানো কৰিবলৈ দিব নিদিয়ে নহয় কৰিবলৈ নিদিয়ে বুলি কিয় কৈছোঁ জানে মই হ'লেও সৰুৰ পৰাই নিজৰ কাম নিজে কৰোঁ মানুহজনেও সৰুৰ পৰা নিজৰ কাম নিজে কৰে যিহেতু তেওঁ ক্লাছ 4ৰ পৰা আছাম ভেলীতে বৰ্ডিং স্কুলত আছিলে ন সেইটো কাৰণে ডিচিপ্লিনটো জানে আৰু আমিও সৰুৰ পৰা আমাৰ ঘৰত ডিচিপ্লিন দেই চব বস্তু মই কিন্তু কিতাপ পত্ৰ চব সমানকৈ থাকিলে ভাল পাওঁ কাপোৰ কানি চিজিল হৈ থাকিলে ভাল পাওঁ সেইকাৰণে তাইও চিজিল হ'ব কিয়নো আমাৰে তেজ ন আৰিয়া মুঠতে ডাঙৰ হওক ধুনীয়াকৈ এই দিনকেইটা সুখত কটাক এই বছৰটোহে আছে অহা বছৰৰ পৰা স্কুলতে দিম ল'ৰা ছোৱালী জন্ম কিয় কাৰণে দিয়ে ন জীৱনটো সলনি হ'বৰ কাৰণে ল'ৰা ছোৱালীৰ লগত কটাম বুলি হয়নে এতিয়া আমি কটাওঁচোন পিছত ডাঙৰ হ'লে আমাৰ লগত থাকে বা নাথাকে চাকৰি তাকৰি বা ক'ত কৰে ন মোৰ কিন্তু সেইবোৰ প্ৰব্লেম নাই দেই ইয়াতে পঢ়িব লাগিব ইয়াতে কৰিব লাগিব সেই বুলি নাই তাই জীৱন তাই যেনেকেই পঢ়িব বিচাৰে যি হ'ব বিচাৰে তাকে হওক কোনো প্ৰেছাৰ নাই নিজৰ জীৱনটো নিজৰ মতে থাকিব দিব লাগে জন্ম দিছোঁ বুলি মাক দেউতাক হয় বুলি আমাৰ মতে যে কৰিব লাগিব সেইটো নহয় কিছুমান মাক দেউতাক দেখিছোঁ বাহিৰত চাকৰি কৰিব নোৱাৰো ইয়াতে চাকৰি কৰিব লাগিব চকুৰ আগত থাকিব লাগিব সেইটো জীৱন নেকি সৰুৰ পৰাইতো মাক দেউতাকৰ কথা শুনিয়ে ডাঙৰ হয় ডাঙৰ হ'লে অকণমান নিজৰ মতে থাকিব দিব লাগে ন এতিয়া আমি আৰিয়াৰ লগত সৰুৰ পৰা বহুত কথা পাতোঁ সেইকাৰণে আৰিয়ে ইমান কথা কয় আৰু বহুত মাক দেউতাকে আছে কামৰ কাৰণে এই নিজৰ কামত ব্যস্ত থাকিবৰ কাৰণে মোবাইলটো এৰি দিছে কিন্তু নিজৰ ল'ৰা ছোৱালীয়ে কথা ক'বলৈ এৰি দিছে মোবাইলটো দি দিয়া মানে ল'ৰা ছোৱালী বোবা হৈ যোৱা ডাঙৰ মানুহ এটাও বোবা হৈ যায় কথা নকয় নহয় এনিটাইম মোবাইলটো চাওঁতে চাওঁতে আমি মোবাইল চাওঁতে কথা কওঁ জানো নকওঁ নহয় কথা পাতিবলৈ ভাল নালাগে কোনোবাই ওচৰত ডিষ্টাৰ্ব কৰি থাকিলেও বেয়া পাওঁ মোবাইলটোৱে মানুহক মানে এটা যন্ত্ৰৰ নিচিনা বনাই দিছে আমি যন্ত্ৰ এটাই চাই আছোঁ আকৌ নিজেও যন্ত্ৰই হৈ গৈছোঁ মাত নমতা যন্ত্ৰ হৈ গৈছোঁ কিন্তু ভাল জানো এইটো ভাল নহয় কিয় খেলা বস্তুবোৰ উলিয়াই নিদিওঁ ভাঙিব বুলি ধুনীয়াকৈ ৰাখক সেইকেইটাতো তাহাঁতৰে বস্তু ন ভাঙকচোন যি ভাঙে ভাঙক যি থাকে থাকক খেলক এতিয়াহে ভাঙিব ডাঙৰ হ'লে ভাঙিব জানো নাভাঙে নহয় ডাঙৰ হ'লে ধুনীয়াকৈ ৰাখিব মুঠতে নিজৰ ল'ৰা ছোৱালীক যিমান পাৰে সময় দিব এইকণ সময়ে বহুত সুখৰ এইকণ সময়ে নিজৰ ল'ৰা ছোৱালীক ওচৰত পাব হাতৰ মুঠিত পাব তাৰপিছত নাপায় আৰু আজিকালি ল'ৰা ছোৱালীবোৰ কেনেকুৱা দেখিছেই নহয় মোবাইল এটা লৈ লয় আৰু আজিকালি ল'ৰা ছোৱালীবোৰৰ নিজৰ নিজৰ এটা পাৰ্টিকুলাৰ ৰুম থাকে ৰুমৰ ভিতৰত সোমাই যায় মাক দেউতাকে বেছিকৈ কথা ক'লেও বেয়া পায় মই ব্যস্ত আছোঁৱে থাকে কিন্তু কিহত ব্যস্ত আছে হয়নে সেইকাৰণে পাছত কি হ'ব নাজানো এই দিনকেইটা মুঠতে ধ্যান দিব লাগে লগত থাকিব লাগে এনজয় কৰিব লাগে গম পাইছেনে সকলো মাক দেউতাককে কৈছোঁ নিজৰ নিজৰ ল'ৰা ছোৱালীবোৰ গুৰুত্ব দিব বেছি মোবাইলটোতো ইমান গুৰুত্ব দিয়াৰ দৰকাৰ নাই নিজৰ ল'ৰা ছোৱালীক গুৰুত্ব দিব সেই ল'ৰা ছোৱালীহে আপোনাক পিছত গুৰুত্ব দিব নহ'লে আপুনিও গুৰুত্ব নাপাব মোবাইলে আমাক গুৰুত্ব নিদিয়ে কিন্তু মোবাইলটোক গুৰুত্ব যিমান দিব আপুনি মানুহৰ পৰা দূৰত্ব সিমান হ'ব আমি মানুহৰ লগত আজিকালি ইমান কথা নাপাতোঁ নহয় অকল মোবাইলটোৰ লগত হয় ভিডিঅ' বনাওঁ কিন্তু ইমানো বেছি মোবাইলটোৰ লগত জড়িত হোৱাটো ভাল নেকি
ইমানো ভাল নহয়। যাক যেনেকৈ যি সময় দিব লাগে। কেতিয়াবা আমি খং উঠি যায় মানে আমি বস্তু এটা চাই থাকিলে কোনোবা আহি গ'লে আহি গ'ল আৰু মানে মগজটো মানে অকল মোবাইলতে থাকে। কি পাওঁ মোবাইলটোত? একোৱেই নাপাওঁ। কিন্তু ভাল বস্তু আমি মোবাইলটোৰ কাৰণে এৰি দিওঁ, হয়নে? নিজৰ মানুহজনৰ লগতো কথা পাতিবলৈ কেতিয়াবা আমনি পাওঁ মোবাইলটো চাই থাকিলে। নিজৰ ল'ৰা ছোৱালীকো ইৰিটেট গতে লাগি যায়। কিন্তু সেইটো ভাল কথা জানো? নহয়। মোবাইলটোতকৈ মানুহকেইটাক বেছি গুৰুত্ব দিব লাগে। তেতিয়াহে জীৱনটো সুখৰ হ'ব। নহ'লে মোবাইলটোৱে যদি লাগে তেনেহ'লে মানুহ নহ'লেও হয় দেখোন। আগৰ দিনবোৰ বহুত সুখৰ আছিলে। আমি মানুহৰ লগত সময় কটাইছিলোঁ। আগত মানুহৰ লগত ঘণ্টা জুৰি কথা পাতিছিলোঁ। এতিয়া মানুহৰ লগত কথা নাপাতোঁ। মোবাইলটো কেনেকুৱা লওঁ যেন চাকৰি এটাহে কৰি আছোঁ, হয়নে? এই সৰু হৈ থাকোঁতেহে আৰু বুকুৰ মাজত থাকিব, তাৰপিছত নাথাকে আৰু। এতিয়া বুলি ক'লে আহিছে বাৰু, পিছত আহিবনে? মই ব্যস্ত কওঁতে যাব। সেইকাৰণে নিজৰ সময়কণ নিজেই ধৰি ৰখাটো ভাল ন? সেইকাৰণে আৰু বুকুৰ মাজতে ধৰি ৰাখিছোঁ। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ৰাখিছোঁ আৰু সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।